Good morning, children. Good morning, sir. আজি আমি The Sound of Music-or second part-or jitu The Shehnai of Bismillah Khan সেই পাঠটোৰ আমি থাৰ্ড ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আগৰ দুটা ভিডিঅ'ত তোমালোকক আগৰ মানে 8 নম্বৰ পেৰাগ্ৰাফলৈকে আলোচনা কৰা হৈছে। আজি আমি 9 নম্বৰ পেৰাগ্ৰাফৰ পৰা আৰম্ভ কৰিম। ইয়াত কোৱা হৈছে awards and recognition came thick and fast. Bismillah Khan became the first Indian to be invited to perform at the prestigious Lincoln Center Hall in the United States of America. He also took part in the World Exposition in Montreal, in the Cannes Art Festival and Osaka Trade Fair. So well known did he become internationally that an auditorium in Tehran was named after him, Tahar Mosque, Ustad Bismillah Khan. ইয়াত কোৱা হৈছে যে আমি আগতে গম পাইছিলো যে তেখেত বহুত ফেমাস হৈছিলে। দুটা সিনেমাটো তেখেতে কাম কৰিছিলে, কুঞ্জুঠি চেহনাই আৰু এটা হেৰি আছে কন্নড় ভাৰ্জনৰ আছিলে সাপনা, তেনেকুৱা ধৰণৰ কিবা এটা নাম আছিলে, মন পৰা নাই এতিয়া। সেই তেনেকুৱা দুটা সিনেমাত কাম কৰাৰ সত্ত্বেও বহুত হিটো হৈছিলে। তৎসত্ত্বেও তেখেতে গ্লেমাৰ ৱৰ্ল্ডত থাকিবলৈ ইচ্ছা কৰা নাছিলে। যিটো জাকজমক পৃথিৱী সেইটো তেখেতে ভাল নাপায়, আৰ্টিফিচিয়েলিটিটো তেখেতে কেতিয়াও পছন্দ কৰা নাছিলে। তেওঁ সদায় নেচাৰেল লাইফটো বিচাৰিছিলে। সেইকাৰণে তেখেতে মানে গ্লেমাৰ ৱৰ্ল্ডত বা চিনেমা জগতত বৰ বেছি তেখেতে কাম নকৰিলে। তথাপি তেখেতৰ ৰিকগনিজেশ্যন আৰু যিটো স্বীকৃতি আৰু যিটো এৱাৰ্ডছ, যে এৱাৰ্ডছ এণ্ড ৰিকগনিজেশ্যন কেম থিক এণ্ড ফাষ্ট, খুব সঘনাই তেখেতে এৱাৰ্ড আদি লাভ কৰিবলৈ ধৰিলে। তাৰে কেইটামান কথা কৈছে যে বিছমিল্লাহ খান বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান, প্ৰথম ইণ্ডিয়ান এনেকুৱা এজন ব্যক্তি যিজনক ইনভাইট কৰা হৈছিলে টু পাৰফৰ্ম এট দ্য প্ৰেষ্টিজিয়াছ লিংকন চেণ্টাৰ হল। লিংকন চেণ্টাৰ হল খুব সন্মানীয় এটা মিউজিকেল প্লেটফৰ্ম। তাত পাৰফৰ্ম কৰিবলৈ তেখেতক বিছমিল্লাহ খানক ইনভাইট কৰা, মানে ভাৰতীয় মানুহক ইনভাইট কৰা তেখেত প্ৰথম আছিলে। তাৰ আগত কোনো ভাৰতীয় এজনক তাত ইনভাইট কৰা নাছিলে। দ্বিতীয় কথা হ'ল যিটো নেকি এইটো লিংকন চেণ্টাৰ হল যিটো, সেইটো ক'ত অৱস্থিত যদি সোধা হয় তেতিয়াহ'লে তোমালোকে ক'বা আমেৰিকা, ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত অৱস্থিত লিংকন চেণ্টাৰ হল। এইটো এটা খুব প্ৰেষ্টিজিয়াছ এটা মিউজিকেল প্লেটফৰ্ম, য'ত নেকি বিছমিল্লাহ খানক প্ৰথমবাৰৰ বাবে ভাৰতীয় এজন সদস্য হিচাপে তেখেতে তাত প্ৰতিনিধিত্ব কৰিছিল, তেখেতক ইনভাইট কৰা হৈছিলে। তাৰপিছত আকৌ তেখেতে অংশগ্ৰহণ কৰিছিলে টুক পাৰ্ট ৱৰ্ল্ড এক্সপজিশ্যন, এটা ৱৰ্ল্ড এক্সপজিশ্যন হৈছিলে য'ত কি মনষ্ট্ৰেলত হৈছিলে। সেই মনষ্ট্ৰেলত অৱস্থিত হোৱা ৱৰ্ল্ড এক্সপজিশ্যনত তাতো তেখেতে অংশগ্ৰহণ কৰিছিলে। তাৰপিছত কেন্নিছ আৰ্ট ফেষ্টিভেল হৈছিলে। কেন্নিছ আৰ্ট ফেষ্টিভেল বুলি এটা আছিলে, এইটো ওচাকাত হৈছিলে, ওচাকা ট্ৰেড ফেয়াৰ, কেন্নিছ আৰ্ট ফেষ্টিভেল আৰু ওচাকা ট্ৰেড ফেয়াৰ, এনেকুৱা দুটা মানে গোটেই ৱৰ্ল্ড ৱাইড যিটো এটা ট্ৰেড অৰ্গেনাইজেশ্যন চলাইছিলে, তেনেকুৱা ধৰণৰ এটা হেৰিটো তেখেতে পাৰফৰ্ম কৰিছিলে বা তেখেত তাত ইনভাইটেড হৈ আছিলে। বাৰু ছ' ৱেল ন'ন ডিড হি বিকেম, তেখেতে ইণ্টাৰনেশ্যনেলি খুব বেছি বিখ্যাত হৈ পৰিছিলে। বহুত ধৰণৰ মানে তেখেতৰ ৰিকগনাইজেশ্যন ইণ্টাৰনেশ্যনেলি তেখেত বহুত ফেমাছ হৈছিলে। তাৰ এটা প্ৰমাণ বা এটা উদাহৰণ দিয়া হৈছে যে তেহৰাণ বুলি যিটো জেগা, সেইটোত কি কৰিছিলে, বাহিৰা দেশ হয়, তাত এটা অডিটৰিয়াম বনাইছিলে। তেহৰাণত এটা অডিটৰিয়াম ৰুম এটা বনাইছে। সেই অডিটৰিয়ামটো অন্য দেশৰ এজন মানে দেশত অডিটৰিয়াম এটা ভাৰতীয় নামত বনোৱা হৈছিলে। নামটো এনেকৈ দিছিলে তাহাৰ মস্ক উস্তাদ বিছমিল্লাহ খান, তাহাৰ মস্ক উস্তাদ বিছমিল্লাহ খান, এই নামটো দি পিনে এটা অডিটৰিয়াম বনাইছিলে। সেই অডিটৰিয়ামটো বনাইছিলে তেহৰাণত। তেহৰাণ ইণ্ডিয়াৰ নহয়, এটা ফৰেইন কাণ্ট্ৰি। সেই ফৰেইন কাণ্ট্ৰিত সেই এটা অডিটৰিয়াম বনাইছিলে আৰু সেই অডিটৰিয়ামৰ নামটো বিছমিল্লাহ খানৰ নামেৰে ৰখা হৈছিলে। সেইটো ভাৰতৰ কাৰণে এটা খুব গৌৰৱৰ বিষয় যে অন্য এটা দেশত এটা অডিটৰিয়াম বনাইছে আৰু অডিটৰিয়ামৰ নামটো ৰাখিছে ইণ্ডিয়ান মানুহ এজনৰ নামত। গতিকে তেখেতৰ ইমানেই মানে প্ৰতিপন্ন মানে বিখ্যাতভাৱে তেখেতে জনাজাত হৈ পৰিছিলে আৰু গোটেই মানে ৱৰ্ল্ডত তেখেতৰ এটা ফেম আছিলে। চ' তাৰ পিছত আহিলে
যে নেশ্যনেল এৱাৰ্ডছ যিবোৰ নেশ্যনেল এৱাৰ্ডছৰ কথা আছে যেনেকুৱা ধৰা পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ এইবোৰ ৱেৰ কনফাৰ্ড টু হিম তাৰমানে তেখেতে কি ধৰণৰ মানে ৰাষ্ট্ৰীয় এৱাৰ্ডছখিনিৰ কথা পাইছিলে সেইটো হৈছে পদ্মশ্ৰী পাইছিলে তাৰপিছত পদ্মবিভূষণ তাৰপিছত বিভূষণ পদ্মভূষণ আৰু পদ্মবিভূষণ দুয়োটাই তেখেতে তিনিও ধৰণৰ এৱাৰ্ড পাইছিলে তাৰপিছত প্ৰথমতে আমি এটা আলোচনা কৰিছিলোঁ যিটো নেকি হায়েষ্ট ইণ্ডিয়ান চিভিল এৱাৰ্ড আছিলে সেইটো কথা জানাই তাৰপিছত কৈছে যে 2021ত বিছমিল্লা খান ৱাজ এৱাৰ্ডেড ইণ্ডিয়াছ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড সেইটো হৈছে হায়েষ্ট চিভিলিয়ান মানে এৱাৰ্ড যিটো ভাৰত ৰত্ন বুলি কয় সেই ভাৰত ৰত্ন তেখেতে লাভ কৰিছিলে মানে এইখিনিতো আছেই পদ্মশ্ৰী পোৱাটোৱে আমাৰ ভাৰতৰ কাৰণে এটা গৌৰৱৰ বিষয় তাতে আকৌ পদ্মভূষণ পোৱাটো পদ্মবিভূষণ পোৱাটো তাৰোপৰি আকৌ ভাৰত ৰত্ন লাভ কৰিছিলে আৰু ভাৰত ৰত্ন কেতিয়া পাইছিলে 2021 আৰু এজন চিভিলিয়ানত মানে ডিফেন্সৰ কথা কোৱা নাই চিভিলিয়ান সাধাৰণ ব্যক্তি হিচাপে এজন চিভিলিয়ান মানুহ হিচাপে ভাৰতবৰ্ষত যিমানখিনি এৱাৰ্ড পোৱা হয় মানে পদ্ম এইটো তোমাৰ কি কয় ভাৰত ৰত্নতকৈ ওপৰত আৰু কোনো ধৰণৰ এৱাৰ্ড মানে নাথাকে সেইটো হৈছে হায়েষ্ট চিভিলিয়ান এৱাৰ্ড গতিকে সেই হায়েষ্ট চিভিলিয়ান এৱাৰ্ডটো তেখেতে লাভ কৰিছিলে বাৰু তাৰপিছত উইথ দ্য coveted award resting on his chest মানে তেখেতক সেই এৱাৰ্ডটো দি থকা অৱস্থাৰ কথা কৈছে তেখেতক যেতিয়া বুকুত তেখেতৰ এটা মেডেল এটা দিয়া হয় সেই সময়ত মেডেলটো লৈ থকাই হিজ আইজ গ্লিটিং উইথ ৰেয়াৰ হেপিনেছ মানে তেখেতে মানে খুব বহুত উল্লাস বা খুব আনন্দ ফূৰ্তিটো তেখেতৰ চকুত দেখা নাযায় কাটচিত কেতিয়াবা দেখা যায় তেনেকুৱা এটা আনন্দিত মুহূৰ্তত তেখেতে কথা যেতিয়া মানে ভাৰত ৰত্ন লৈছিলে সেই ভাৰত ৰত্ন লওঁতে তেওঁ এটা মন্তব্য দিছিলে বক্তব্য এটা দিছিলে সেই বক্তব্যটো এনেকুৱা ধৰণৰ অল আই উড লাইক টু চে যে মই এইটোৱে ক'ব বিচাৰোঁ বিছমিল্লা খানে কৈছে দেই কেনেকৈ কৈছে মই এইটোৱে ক'ব বিচাৰোঁ টিচ ইয়ৰ চিলড্ৰেন মিউজিক আপোনাৰ ল'ৰা ছোৱালীক সংগীতৰ শিক্ষা দিয়ক ল'ৰা ছোৱালীক সংগীত শিকাওক গান শিকাওক দিছ ইজ হিন্দুস্তানছ ৰিচেষ্ট ট্ৰেডিশ্যন এইটো হৈছে আমাৰ হিন্দুস্তানৰ আটাইতকৈ মানে উৎকৰ্ষ এটা সংস্কৃতি এটা আটাইতকৈ উৎকৰ্ষ সংস্কৃতি মানে সংগীত শিকাটো এটা আমাৰ কাৰণে ভাৰতৰ কাৰণে এটা পৰম্পৰাটো এনেকুৱা এটা পৰম্পৰা যিটো নেকি খুব উন্নত মানৰ এটা পৰম্পৰা সেইকাৰণে কৈছে মানে আপোনাৰ ল'ৰা ছোৱালীক সংগীত শিকাওক ইভেন দ্য ৱেষ্ট ইজ নাও কামিং টু লাৰ্ণ আৱাৰ মিউজিক মানে ৱেষ্টাৰ্ণ যিবোৰ কাণ্ট্ৰি আছে মানে পশ্চিমীয়া যিখিনি দেশ আছে পশ্চিমীয়া দেশৰ মানুহখিনি আহি ভাৰতৰ পৰা সংগীত শিকি গৈ পিনে তেখেতে সেইবোৰে ফেমাছ হৈ যায়গৈ আৰু ভাৰতত আমি নিজে ভাৰতত থাকোঁ ভাৰতৰ যিটো ক্লাছিকেল ইণ্ডিয়ান ক্লাছিকেল মিউজিকটো আমাৰ বহুত বেছি ৰিচ ট্ৰেডিশ্যন অৱশ্যে ভাৰতবৰ্ষত দুটা হেৰি আছে এটা আছে ইণ্ডিয়ান ক্লাছিকেল মিউজিক আৰু এটা কাৰ্ণাটিক মিউজিকো আছে দুটা মিউজিক আছে আমাৰ ইয়াত দুয়োটাই অন্য দেশৰ মানুহ আহি পিনে ইয়াৰ পৰা শিকি পিনে গৈ পিনে তাত গৈ পিনে সেইখিনি মানে সংগীতৰ যিখিনি ইয়াৰ পৰা শিকি যায় সেইখিনি তাত বজাই তাত গৈ পিনে ফেমাছ হৈ যায়গৈ ৱৰ্ল্ড ৱাইড ফেমাছ হৈ যায়গৈ কিন্তু আমি ভাৰততে আছোঁ গতিকে ভাৰতৰ যিটো পৰম্পৰাগত যিটো শিক্ষা সেই সংগীতৰ শিক্ষাটো বিছমিল্লা খানে আমাক ল'বলৈ কৈছে মানে আমাৰ মা দেউতাকক এপিল কৰিছে তাৰমানে তেখেতে ভাষণটো কৈছে যেতিয়া তেখেতে ভাৰত ৰত্ন লয় তেতিয়া তেখেতে এটাই কথা কৈছে যে আপোনালোকে সকলোৱে আপোনালোকৰ সন্তানসকলক মিউজিকৰ বা সংগীতৰ শিক্ষাটো দিয়ক কাৰণ সংগীতটো আমাৰ পৰম্পৰাৰ এটা সম্ভ্ৰান্ত পৰম্পৰা গতিকে সেইখিনি কি শিকিবলৈ কাৰণে বাহিৰা দেশৰ পৰা আমাৰ ইয়ালৈ মানুহ আহি পিনে শিকি যায় গতিকে আমি কিনো শিকিবলৈ কিটো আছে আমি ইয়াতে থাকোঁ ইয়াতে পাওঁ ইয়াতে সহজতে উপলব্ধ সেইখিনি আমি শিকিব লাগে তাৰপিছত আহিলে যে ইনস্পাইট অফ হেভিং ট্ৰেভেল অল অভাৰ দ্য ৱৰ্ল্ড যে গোটেই পৃথিৱীখন ঘূৰি ফুৰাৰ পিছতো খান চাহেব এজ হি ইজ ফনলি কল তেখেতক তাৰমানে তেখেতক খুব বেছিকৈ খান চাহেব বুলি কোৱা হয় মানে বিছমিল্লা খানক খান চাহাব বুলি কোৱা হয় খান চাহাব ইজ ফনলি কল দ্য এক্সিডিংলি ফণ্ড অফ বানাৰস
মানে এনেকুৱা হৈছে মানুহজন এনেকুৱা ধৰণৰ গোটেই পৃথিৱী ঘূৰি ফুৰা মানুহ আমাৰ নিচিনা মানুহ হ'লেতো আমুক আমুক দেশত থাকিব আমুক আমুক দেশত ফুৰিব সি ঘৰত ভাৰতবৰ্ষত ঘূৰি আহিবলৈ ইচ্ছাই নকৰিব ইণ্ডিয়াত কেলৈ আহিব ইমান ধুনীয়া ধুনীয়া দেশত থাকিব ঘূৰিব ফুৰিব কিমান ধুনীয়া ফেচিলিটি পাব কেনেকুৱা ধৰণৰ এটা লাইফষ্টাইল হ'ব গতিকে ইণ্ডিয়াত ঘূৰি আহিবলৈ ইচ্ছাই নকৰিব কিন্তু খান চাহাব অৰ্থাৎ বিছমিল্লা খান এনেকুৱা মানুহ আছিলে তেখেত একদম পাগল কিহৰ কাৰণে বানাৰস দামৰাৱান এইবোৰ জেগাডোখৰ নাম এনেকুৱা ঠাইবোৰৰ লগত তেখেতে একদম মন্ত্ৰমুগ্ধ তাৰমানে গোটেই এক্সিডিংলি ফণ্ড অফ বানাৰস মানে বানাৰস ঠাইটো বহুত বেছি ভাল পাইছিলে আৰু দামৰাৱান বোলা ঠাইডোখৰ তেখেতে বহুত বেছি ভাল পাইছিলে এণ্ড দে ৰিমেইন ফৰ হিম দ্য মষ্ট ৱণ্ডাৰফুল টাউনছ অফ দ্য ৱৰ্ল্ড আৰু এই জেগাডোখৰ মানে এটা বানাৰস আৰু এটা দামৰাৱান তেখেতৰ কাৰণে পৃথিৱীৰ ভিতৰত আটাইতকৈ ৱণ্ডাৰফুল টাউন মষ্ট ৱণ্ডাৰফুল টাউন আটাইতকৈ মানে ভাল লগা টাউন বুলি ক'ব লাগিব তেখেতৰ কাৰণে আটাইতকৈ আশ্চৰ্য জেগা মানে আটাইতকৈ মানে তেখেতৰ কাৰণে তাৎপৰ্যপূৰ্ণ এটা টাউন গুৰুত্বপূৰ্ণ টাউন সেইটো টাউন হৈছে এটা হৈছে বানাৰস আৰু এটা দামৰাৱান কাৰণ তেখেতে দামৰাৱান আৰু বানাৰসৰ কাৰণে পাগল এই দুটা ঠাইত থাকিয়ে তেখেতে ভাল পায় গতিকে সেইটোৱে কি বুজায় যে তেখেতৰ যিটো পেট্ৰিয়টিজম মানে স্বদেশ প্ৰেমটো বুজায় যে নিজৰ ঠাই নিজৰ জন্মভূমি সেই ঠাইকেইখিনি বা নিজৰ থকা ঠাইখিনি তেখেতে সদায় ভাল পায় নিজৰ মাতৃভূমিক সদায় তেখেতে বেছি মানে মৰম কৰিছিলে যিমান দেশত কাৰণ তেখেতে ইমান ৱৰ্ল্ড ফেমাছ মানুহ এজনে বহুত ঠাইত তেখেতৰ মানে পায় সুযোগ পাই থাকিবলৈ কিন্তু নহয় তেখেতে আটাইতকৈ বেছি ভাল পায় দামৰাৱান আৰু বানাৰস বোলা ঠাইডোখৰ এতিয়া কি হ'ল এটা উদাহৰণ দিছে কি হ'লগৈ কথাটো এ ষ্টুডেণ্ট অফ হিজ ওৱান্স ৱান্টেড টু হিম টু হেড এ শ্বেহনাই স্কুল ইন USA এজন ষ্টুডেণ্ট আছিলে বিছমিল্লা খানৰ এজন ষ্টুডেণ্ট USAত আছিলে মানে আমেৰিকাত আছিলে আৰু আমেৰিকাৰ সেই ষ্টুডেণ্টজনে ইচ্ছা কৰিছিলে যে বিছমিল্লা খানৰ কাৰণে এখন স্কুল খুলি দিব আমেৰিকাত যাতে বিছমিল্লা খানে আমেৰিকাত শ্বেহনাই শিকাওক কাৰণ শ্বেহনাই বাদক বা ইণ্ডিয়ান মিউজিকৰ ডিমাণ্ডটো গোটেই ৱৰ্ল্ডতে আছে তোমালোকক অলৰেডি কথাটো কোৱা হৈছে মানে আমাৰ ইণ্ডিয়ান মিউজিকৰ যিখিনি ডিমাণ্ড সেইটো মানে হাইলি ডিমাণ্ডেবল বস্তুখিনি সেইখিনি মানে USAটো তোমাৰ তেনেকুৱা ধৰণৰ শিকোৱা মানুহ নাই গতিকে বিছমিল্লা খানক তেওঁৰ ষ্টুডেণ্টে ক'লে আপুনি ইয়াত থাকি পেলাই আপুনি শিকাওক এটা স্কুল খুলি দিম তাত আপুনি শিকাব শ্বেহনাই শিকাব লগতে কি কৈছে এণ্ড দ্য ষ্টুডেণ্ট প্ৰমিছ টু ৰিক্ৰিয়েট দ্য এটমছফিয়াৰ অফ বানাৰস মানে ষ্টুডেণ্টটোৱে জানে যে বিছমিল্লা খানে বানাৰস এৰি ক'তো নাযায় বানাৰসটো ইমানেই ভাল পায় আমি বানাৰসটো আজিৰ তাৰিখত বাৰাণসী বুলি কওঁ কিন্তু আমাৰ সেই টেক্সৰ সম্পৰ্কত আমি বানাৰস বুলি কৈছোঁ চ' বানাৰসটো ইমানেই বেছি ভাল পায় যে ষ্টুডেণ্টটোৱে জানে যে বানাৰস এৰি এইজন মানুহে আমেৰিকাত থাকিবলৈ নাযায় সেইকাৰণে ষ্টুডেণ্টজনে প্ৰমিছ কৰিছে হয়তো ষ্টুডেণ্টজন খুব ধনী কৈছে আমেৰিকাত আপোনাক গোটেই বানাৰসখনকে ৰিক্ৰিয়েট কৰি দিম তাৰমানে তেখেতে যিটো ঠাইত থাকিব চাৰিওফালে ঘৰ চৰ আদি কৰি গোটেইখিনি বস্তুবোৰ এনেকুৱা বনাই দিব গোটেই এৰিয়াটো এনেকৈ বনাই দিব সি মানে USAত থাকিও তাৰ লাগিব সি বানাৰসতে আছে মানে বানাৰসত কি আছেনো ফেমাছলি মঠ মন্দিৰবোৰ আছে বহুত মন্দিৰ তন্দিৰ আছে গোটেই তাত তাৰমানে গোটেই এৰিয়াটো একদম ডুপ্লিকেট হুবহু মানে বানাৰসক USAত বনাই দিব তেনেকুৱা মানে পইচা থাকিলে তেনেকুৱা কৰিব পাৰি মানে এতিয়া ধৰা এই বানাৰসত যিমানখিনি চিনেৰি আছে গোটেই চিনেৰিখিনি চাই ল'ব কোনফালে কি আছে এইটো দিশত এইটো আছে এইটো দিশত এইটো আছে গোটেই বস্তুবোৰ তাত গৈ পিনে ৰিক্ৰিয়েট কৰি দিব USAত তাৰপিছত বানাৰসত তাত থাকিব সি যিটো ঠাইত থাকে তাৰমানে বিছমিল্লা খান যিটো ঠাইত থাকে সেই এৰিয়াটো তেনেকুৱা এটা এৰিয়া ডুপ্লিকেট এটা বনাই দিব আমেৰিকাত বনাই দিব বুলি কৈছে যে আপোনাৰ কাৰণে মই এটা ৰিক্ৰিয়েশ্যন কৰি দিম আপুনি যেনেকুৱা ঠাইত থাকি ভাল পায় যেনেকুৱা পৰিৱেশত থাকি ভাল পায় তেনেকুৱা এটা পৰিৱেশ মই আপোনাক আমেৰিকাত বনাই দিম বুলি প্ৰমিছ কৰিছিলে আচ্ছা বাই ৰিপ্লিকেটিং দ্য টেম্পলছ দেয়াৰ মানে এইটোকে কৈছোঁ যে ৰেপ্লিকেট কৰি দিব ইয়াত যিখিনি মন্দিৰ আছে একদম হুবহু ডুপ্লিকেট মন্দিৰবোৰ তাত বনাই দিব ঠিক তেনেকৈ কৰি দিব বুলি প্ৰমিছ কৰিলে খান চাহেবে কি সুধিলে
তেতিয়া ইফ হি কুড এবল টু ট্ৰান্সপৰ্ট দ্য ৰিভাৰ গংগা এজ ৱেল, সি কৈছে ঠিক আছে এইবোৰ কৰি দিবি, ঠিক আছে, তই যিটো গংগা নদীখনকো তই তালৈ লৈ যাব পাৰিবি নেকি? তাক সুধিলে ঠিক আছে চব কৰি দিব, এটা কাম কৰ গংগা নদীখনকো লৈ যাব পাৰিবি নেকি, তাতো গৈ পিনে এনেকুৱা গংগা নদী এটা বনাই দিব পাৰিবি নেকি? তাৰমানে এনেকুৱা ধৰণৰ তেখেতৰ মানে স্বদেশ প্ৰেমৰ ভাৱ এটা, গোটেই ক্ৰিয়েশ্যনটো কৰি দিলেও নহ'ব, গংগা নদীটো এৰি যাব নোৱাৰে। তেখেত তেনেকুৱা ধৰণৰ মানুহ, মই গংগা নদী এৰি গুচি যাম নেকি? মই নিজৰ মাতৃভূমি এৰি মোৰ ৰিক্ৰিয়েশ্যন কৰি দিয়া, মোৰ কাৰণে যিমান যি কৰি দিয়া, তথাপি মই নেযাওঁ। তাৰমানে ডাইৰেক্টলি আনচাৰটো হৈছে সেইটো, মই নেযাওঁ। আৰু সি কৈছে তই গোটেইখিনি বনাই দিব পাৰিবি কিন্তু গংগা নদীটোতো বনাব নোৱাৰ মোৰ কাৰণে। চ' সেই বুলি তেখেতে উত্তৰ দিছে। তাৰমানে এই কথাটোৱে আমাক আকৌ মই কৈছোঁ তেখেতৰ মানে গভীৰ মাতৃদেশৰ প্ৰতি প্ৰেমটোক প্ৰদৰ্শন কৰে। আচ্ছা, লেটাৰ হি ইজ ৰিমেম্বাৰ্ড টু হেভ ছেইড, পিছত আকৌ এটা কথা কৈছিলে, মানে এনেকুৱা ধৰণৰ কথা কৈছে, ডেট ইজ হোৱাই হুৱেৰ এভাৰ আই এম ইন এ ফৰেইন কাণ্ট্ৰি, মানে এইটো কাৰণে তেখেতে এটা কথা কৈছে, মই যেতিয়াই ফৰেইন কাণ্ট্ৰিত থাকোঁ, বাহিৰা দেশত যেতিয়াই থাকোঁ, মানে বিছমিল্লা খানে বাহিৰা দেশত যেতিয়াই নাথাকক কেলে আই কিপ ইয়াৰ্ণিং টু চি হিন্দুস্তান, মই মানে হিন্দুস্তানটো কেতিয়া দেখা পাওঁ মোৰ মনত সেই ভাৱটো আহি থাকে। মানে বাহিৰা দেশত গ'লেই তেখেতে হিন্দুস্তান কেতিয়া দেখা পাব, নিজৰ মাতৃভূমি কেতিয়া দেখা পাব, তেখেতৰ সেই ভাৱটো আহি থাকে। আকৌ যেতিয়া তেওঁ মুম্বাইত থাকে, নিজৰ দেশতে আছে যেনিবা, এতিয়া মুম্বাইত আছে, তেতিয়া আকৌ আই থিংক অনলি বানাৰস এণ্ড হলি গংগা, তেতিয়া আকৌ তেখেতে মুম্বাইত থাকিলেও তেওঁৰ মনটো ভাল নালাগে, তেতিয়া আকৌ তেখেতে বানাৰসৰ কথা চিন্তা কৰে আৰু গংগাৰ কথা, পবিত্ৰ গংগা নদীৰ কথাই চিন্তা কৰে। মানে গংগা নদীৰ পাৰত বানাৰসত থাকিবই ভাল পায়, এই মুম্বাইৰ নিচিনা টাউনতো থাকি তেখেতে ভাল নাপায় বাৰু। এণ্ড হোৱাইল ইন বানাৰস, আকৌ যদি বানাৰসত থাকে, আই মিছ দ্য ইউনিক মাথা অফ দামৰাৱন। দামৰাৱন বুলি যিটোখন গাঁৱত আছে, বানাৰসৰ এটা গাঁও দামৰাৱন বুলি, দামৰাৱনৰ মাথা পোৱা যায়, এবিধ খাদ্য মানে বস্তু গাখীৰেৰে বনাই মাথা বুলি কয়, সেই মাথা খাবলৈ তেখেতে ইচ্ছা কৰি থাকে, সেইটো দামৰাৱনত পোৱা যায়। যদি বানাৰসত থাকে তেতিয়া মাথা কি কয় দামৰাৱনত গৈ পেলাই মাথাটো খাব পাব লাগে, সেইটো চিন্তা কৰি থাকে। তাৰমানে তেওঁ মানে বেছি মনত যিটো ভাৱ হৈছে তেখেতৰ লোকেল ঠাইডোখৰ, য'ত নেকি তেখেতে জন্মগ্ৰহণ কৰিছিলে, তেনেকুৱা ঠাইডোখৰত তেখেত থাকি বেছি ভাল পায়। তেওঁৰ বিশেষ আকৰ্ষণেই আছে যে এটা হৈছে দামৰাৱন আৰু এটা হৈছে বানাৰস। চ' ইয়াত আমাক ৰিডাৰ ডাইজেষ্টৰ পৰা এডোখৰ উদ্ধৃতি তুলি দিয়া হৈছে। এইটো এটা নিউজৰ এটা পাৰ্ট, এইটো এটা নিউজৰ পাৰ্ট, সেই নিউজৰ পাৰ্টটো তোমালোকে পঢ়িবা। এইটো অক্টোবৰ 2005 এখন মানে মেগাজিন আছে, যাৰ মেগাজিনখনৰ নাম হৈছে ৰিডাৰ্ছ ডাইজেষ্ট। সেই ৰিডাৰ ডাইজেষ্টৰ ওপৰত এইটো কথা লিখা হৈছে, য'ত নেকি বিছমিল্লা খানে এই মানে কথাটোৰ উত্তৰ এনেকৈ দিছে হা। সেইটো আমাৰ টেক্সৰ বিষয়ে বাৰু নহয়। তাৰপিছত আমি আগবাঢ়িছোঁ। ইয়াত কৈছে মানে উস্তাদ বিছমিল্লা খানছ লাইফ ইজ এ পাৰফেক্ট এক্সাম্পল অফ দ্য ৰিচ কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া। মানে ইণ্ডিয়াত থকা যিটো ৰিচ কালচাৰেল হেৰিটেজ, আমাৰ কি হয় ইণ্ডিয়াটো কালচাৰেল হেৰিটেজত আমি ধনী। আমি এনেই পইচাৰ ক্ষেত্ৰত আমি দুখীয়া হ'ব পাৰোঁ, আমাৰ ওচৰত বহুত ধন নাথাকিব পাৰে, কিন্তু আমাৰ কালচাৰেল হেৰিটেজ, আমাৰ যে সংস্কৃতি, বেলেগ বেলেগ মানে জাতি জনগোষ্ঠী জনজাতি, বেলেগ ধৰ্ম, বেলেগ সম্প্ৰদায়ৰ বেলেগ বেলেগ সংস্কৃতি, বেলেগ বেলেগ নিয়ম নীতি, বেলেগ বেলেগ পৰম্পৰা, এইখিনি যিটো সংস্কৃতিত আমাৰ দেশ কিন্তু বহুত ধনী। তুমি ইয়াত কালচাৰৰ ইভেণ্ট এটা কৰিবলৈ গ'লে তোমাৰ বছৰ লাগি যাব, গোটেই ভাৰতবৰ্ষত ইমান কালচাৰ আছে। গতিকে আমাৰ দেশখন এটা কালচাৰত বহুত ধনী এখন দেশ বুলি কৈছে। এই কালচাৰেল ধনী দেশৰ ভিতৰত তেখেত এটা এক্সাম্পল যে ইণ্ডিয়াৰ, কাৰণ তেখেতে সেই কালচাৰটোক ষ্টাডি কৰিছে আৰু সেই কালচাৰটোক গোটেই ইণ্ডিয়াৰ কালচাৰক ভাৰতীয় সংস্কৃতিক গোটেই বিশ্বত প্ৰচাৰ কৰা মানুহ তেখেত। কাৰণ এনেকুৱা হোৱা নাই যে আমাৰ ইয়াত জন্মগ্ৰহণ কৰি তেখেতে ৱেষ্টাৰ্ণৰ মিউজিক শিকি আহি পেলাই ইণ্ডিয়াত প্ৰচাৰ কৰা নাই। তেখেতে ইণ্ডিয়াৰ মিউজিক,
ইণ্ডিয়াৰে এটা বাদ্যযন্ত্ৰকে তেখেতে গোটেই বিশ্বত প্ৰচাৰ কৰিলে গতিকে সেইটো হৈছে ইণ্ডিয়ান কালচাৰৰ ৰিচ হেৰিটেজক তেখেতে এক্সপাণ্ড কৰিছিলে চ' তেখেত এটা তেনেকুৱা এটা ভাল এটা উদাহৰণ one that is effortlessly accept that devoted a Muslim like him মানে এই কথাটো কোৱা হয় যে মানে মুছলিমসকলৰ কথা কোৱা হয় যে তেখেতৰ নিচিনা এজন মুছলিম মানুহে যিখন ইমান দেশপ্ৰেমী এজন মুছলিম মানুহে কি কৰে can very naturally play Shehnai at the morning at the Kashi Vishwanath temple ৰাতিপুৱা তেখেতৰ নিচিনা এজন মুছলিম মানুহৰ মানে মুছলিম ধৰ্মৰ মানুহ এজনে কাশী বিশ্বনাথৰ মন্দিৰত ৰাতিপুৱা গৈ পিনে শেহনাই বজাই থকা দেখা যায় গতিকে তেনেকুৱা ধৰণৰ এটা এক্সাম্পল আমাৰ ভাৰতবৰ্ষত তেনেকুৱা বহুত বেছি নাই তেখেত তেনেকুৱা ধৰণৰ এজন মানুহ যিজনে আমাৰ দেশৰ কালচাৰেল হেৰিটেজৰ কাৰণে এটা গৌৰৱৰ মানুহ সেইজন মানুহ তাৰমানে যদিও তেখেতে ডেভোটেড মুছলিম এনেকুৱা নহয় যে মুছলিম হ'ল আৰু মুছলিম সম্প্ৰদায়ক তেখেতে মুছলিম ধৰ্মক তেখেতে অৱজ্ঞা কৰা মানুহ নহয় তেখেত ডেভোটেড মুছলিম মানে মুছলিম সম্প্ৰদায়ক তেখেতে সেই নিয়ম নীতি মানি চলা মানুহ তেনেকুৱা মানুহ হোৱা সত্ত্বেও তেখেতে কাশী বিশ্বনাথৰ মন্দিৰত তেখেতে সদায় ৰাতিপুৱা শেহনাই বজায় তাৰপিছত তোমাৰ এই বেকেটৰ ভিতৰত এইডোখৰৰ কথা কৈছে উস্তাদ বিছমিল্লা খানৰ মৃত্যুৰ কথাটো কৈছে যে তাৰমানে আমাৰ এই যিটো টপিক লিখা হৈছিলে এই লেছনটো লিখা হৈছিলে তেতিয়ালৈকে তেখেত জীয়াই আছিলে তেখেত ঢুকুৱা নাছিলে পিছত আমাৰ এই কিতাপখনত যেতিয়া এইটো লেছন পঢ়িবলৈ দিয়া হ'ল তেতিয়া তাৰমানে এইডোখৰ সংযোগ কৰি দিলে কিতাপত আমাক এইডোখৰ বেকেটৰ ভিতৰত লগাই পেলাই দিলে কি বুলি দিলে উস্তাদ বিছমিল্লা খান passed away on 21st August 2006 2006 চনৰ 21 আগষ্টত তেখেতে ঢুকাইছিলে at the age of 90 বছৰ বয়সত তেখেতে এটা দীঘলীয়া বেমাৰ আছিলে বহুত দিন ধৰি বেমাৰত ভুগি তাৰপিছত তেখেত ঢুকাইছিলে হি ৱাজ গিভেন এ ষ্টেট ফিউনাৰেল তেখেত যেতিয়া ঢুকাইছে এটা ষ্টেট ফিউনাৰেল ৰাষ্ট্ৰীয় এটা হেৰি দিয়া হয় মৌন দিৱস পালন কৰা হয় চৰকাৰৰ দ্বাৰা ইণ্ডিয়ান গভৰ্ণমেণ্টে ডিক্লাৰ্ড 1 day of national mourning এদিনৰ কাৰণে ৰাষ্ট্ৰীয় শোক দিৱস বুলি ডিক্লেয়াৰ কৰিছিলে মানে তেখেত ইমান এজন সংস্কৃতিত ইমান এটা মানে কালচাৰেল হেৰিটেজৰ মানুহ সেই সন্মান তেখেতে মৃত্যুৰ পিছত ভাৰত চৰকাৰে তেখেতক সেই সন্মান প্ৰদৰ্শন কৰিছিলে আৰু সেই সন্মান প্ৰদৰ্শন কৰি তেখেতক কোৱা হৈছিলে যে এদিনৰ কাৰণে গোটেই দেশত মানে শোক দিৱস হিচাপে আমি পালন কৰোঁ কেতিয়াবা তেনেকুৱা গণ্যমান্য ব্যক্তি যদি আমাৰ ভাৰতবৰ্ষৰ যদি প্ৰসিদ্ধ ব্যক্তি কোনোবা এজন ঢুকায় তেতিয়াহ'লে নেশ্যনেল মৰ্ণিং হিচাপে আমাৰ দিনটো পালন কৰা হয় তেনেকুৱা এটা দিন বিছমিল্লা খানৰ মৃত্যুত উদযাপন কৰা হৈছিলে চ' আমি ইয়াৰ পিছৰ যিখিনি ক্লাছ হ'ব সেইখিনি ক্লাছত আমি ইয়াৰ কুৱেশ্যন এনচাৰখিনি আমি আলোচনা কৰিম আজিলৈ আমাৰ ক্লাছ ইমানতে সামৰিছোঁ থেংক ইউ